এইবাৰ ৰাইজৰ ৰুখত ছাগলী চোৰ ক্ষেত্ৰত ছাগলী চোৰক ৰাইজৰ গণপ্ৰহাৰ দুজনৰ অৱস্থা অতি সংকটজনক আন এজন পলাতক মালৈবাৰীত ছাগলী চোৰৰ সন্ত্ৰাস ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে ছাগলী চোৰক AS01QC 6869 নম্বৰৰ এখন এল্টো বাহনেৰে আহিছিল চোৰকেইটা ক্ষেত্ৰী মালৈবাৰীত পথত ছাগলী চোৰ কৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে পাছত প্ৰত্যক্ষদৰ্শীয়ে চোৰৰ বাহনখনৰ পিছ লোৱাত তীব্ৰ গতিৰে উধাও হোৱাৰ চেষ্টাত মহতিয়াই আহত কৰে কেইবাজনৰ লোকক পৰৱৰ্তী পৰ্যায়ত ৰাইজে ডিমৰিয়াৰ বনপুৰাত দুটা চোৰক কৰায়ত্ব কৰি উত্তম মাধ্যম দিয়ে আৰু আন এটা পলায়ন কৰিবলৈ সক্ষম হয় ৰাইজৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় চোৰ দুটা ইতিমধ্যে ঘটনাস্থলীত ক্ষেত্ৰীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে চোৰৰ দলটোৱে ছাগলীলৈ উধাও হওঁতে মহতিয়াই লৈ যায় পূব মালৈবাৰীৰ সূৰ্য দাস নামৰ এজন লোকক ইতিমধ্যে লোকজন সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ঘটনাটা মই জাষ্ট পথৰ ওপৰত যাই বহি পেলাই কোনো প্ৰসাদ কেইটামান খাইলো আমাৰ তাৰ গাঁৱৰ ল'ৰা এটাই গ'লে চোৰ আহিছে বোলে ফোনাফোনি কৰি সেইটো ক'লা আৰু তাৰপিছত তাৰ চোৰটো কমাই দি যাব মোৰ কমাই দি যাব এই ক'লা যে মথাত দিয়ে যাব পাৰে ইফাল লৈ আহিব তাৰপিছত মই উঠি যোৱা নাই তাৰপিছত সি বাট ওলোৱাৰ লগে লগে দেখা পালে গাড়ী আহিছে তাৰপিছত ময়ো বাটত দেখোন ওলাই গ'লে হাত দি এনেকৈ ৰখি বোলো ৰাখ আৰু নাৰে কাটি আনি মোক উঠাই লৈ গুচি গ'ল আৰু উঠি লৈ যাই পেলাই মোটামুটি 20 ফুট 24 ফুট মানত দলিয়াই দিছে আৰু এওঁ মাত্ৰ পথাৰৰ পৰা আহি পাইছে আহি পাই মই মানে প্ৰসাদ আনিলোঁ আনি আমি ওচৰতে তেওঁৰ ওচৰত ছোৱালীজনী আৰু মই মানে ছোৱালীজনীও আহি দেউতাকৰ ওচৰত বহিলে ময়ো বহিলোঁ ইফালৰ পৰা মানে এটা ল'ৰা আহি ক'লে আৰু সূৰ্যকা চোৰ আহিছে বোলে ছাগলী চোৰ তাৰপিছত সিফালৰ পৰা এটাই ক'লে সূৰ্যকা ছাগলী চোৰ আহিছে সিহঁতে আহি মানে আমাৰ পৰাই এনেকৈ ওচৰত আহিল আৰু আহি আমাৰ এওঁ মানে যোৱা নাই বেৰাখন পাৰ হোৱা নাই তেতিয়া মই আৰু ক'লো চন্দন ৰাস্তাই দিও যাব পাৰে তহঁতে ৰাস্তাই দিও থাক কেইটামান এনেকৈ কওঁতে মানে বগা গাড়ী এখন দেখিলে দেখাতে কৈছে আহিছে গাড়ী এখন তাৰপিছত আমাৰ এওঁ মানে ছাইডত থাকি এনেকৈ ছিগনেল দিলে আৰু ৰখ ময়ো আছোঁ ওচৰতে ছোৱালীজনী বেৰাৰ ভিতৰতে থাকিল ছিগনেল দি থাকোঁতে সিহঁতে মানে মাজত আছিল চন্দনা বুলি কোৱা ল'ৰাটো আৰু বাকীকেইটা আৰু আমাৰ এওঁ ছাইডতে আছিল তাহাঁতে মানে সিহঁতে বেক কৰি আনি এওঁক এনেকৈ ওপৰত উপাত দি মানে উঠাই দিলে দি এওঁ মানে পুৰা একদম ইঞ্জিনে যি কি কয় তাত এনেকৈ পেট ঠেলা খাই পৰি সেই তাৰে পৰা নি কিনে মানে দূৰত দলি মাৰি চিটিকাই দিলে আমাৰ বাটতে ধৃত চোৰ দুটা মহিদুল আলী আৰু নুৰ ইছলাম দুয়োৰে ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ঘটনাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি